হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল PRC চাৰ্টিফিকেট আপুনি অনলাইন কেনেকৈ বনাব আৰু এই PRC চাৰ্টিফিকেট বনোৱাৰ কাৰণে কি কি ডকুমেণ্ট লাগিব আৰু কি কি ক্ৰাইটেৰিয়া আৰু কি ডকুমেণ্ট আপোনাৰ তাত যদি নাথাকে তেন্তে আপুনি এই চাৰ্টিফিকেটখন লাভ নকৰিব। সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, প্ৰথমতে আপুনি সেৱা সেতু পৰ্টেলত আহিব লাগিব আৰু আপোনাৰ লগইন হ'ব লাগিব। লগইন হোৱাৰ কাৰণে আপুনি প্ৰথমত চিটিজেনত যাব আৰু যদি আপুনি এতিয়াও সেৱা সেতু পৰ্টেলত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে আপুনি ইয়াত চাওক লগইন এণ্ড ৰেজিষ্ট্ৰেশ্যন, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি সেৱা সেতু পৰ্টেলত আপুনি লগইন হ'ব লাগিব। মই ফটাফট লগইন কৰি আপোনালোকক দেখুৱাই আছোঁ আপুনি কেনেকৈ PRC চাৰ্টিফিকেট আপুনি অনলাইন এপ্লাই কৰিব পাৰিব। সময় নষ্ট কৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি প্ৰথমতে যিকোনো এটা নিউ টেব এটা অ'পেন কৰিব আৰু চাৰ্চ বাৰ টাইপ কৰিব সেৱা সেতু। মই ফটাফট চাৰ্চ কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি সেৱা সেতুত লগইন হোৱাৰ পিছত এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত চাওক আপোনাৰ প্ৰথমতে দি আছে গাইডলাইনছ। ইয়াত চাওক এই গাইডলাইনছসমূহ আপোনাৰ এবাৰ ফ'ল' কৰিব আৰু ইয়াত চাওক ৰিকুৱাৰমেণ্ট, আপোনাৰ কি কি ডকুমেণ্ট লাগিব। আপুনি ৰিকুৱাৰমেণ্টত যদি ক্লিক কৰে তেন্তে আপুনি চাব পাৰিব কি কি ডকুমেণ্ট লাগিব। প্ৰথমতে চাওক কপি অফ দ্য বাৰ্থ চাৰ্টিফিকেট ইছ্যু বাই দ্য কণ্টেণ্ট অথৰিটি। আপোনাৰ যদি বাৰ্থ চাৰ্টিফিকেট নাথাকে তেন্তে আপুনি PRC চাৰ্টিফিকেটখন আপুনি বনাব নোৱাৰিব। 2 নম্বৰ দি আছে আপলোড ওৱান এড্ৰেছ প্ৰুফ ডকুমেণ্ট অফ সেল্ফ অফ পেৰেণ্ট আধাৰ কাৰ্ড বা ভোটাৰ ID কাৰ্ড বা ৰেচন কাৰ্ড বা ইলেক্ট্ৰিচিটি যিকোনো এটা আপোনাক দিব লাগিব। 3 নম্বৰত আছে ডকুমেণ্ট ৰিলেটেড পেৰেণ্ট এণ্ড further having continuously resident of Assam minimum period 50 years বা 20 yearsৰ ভিতৰত আপোনাৰ দেউতা বসবাস কৰা 20 বছৰৰ যিকোনো এটা নথি লাগিব। আৰু ইয়াত চাওক 4 নম্বৰতে আছে ৰেকৰ্ড অফ ইমুভেবল প্ৰপাৰ্টি ইফ এনি উইথ আপ টু ডেট লেণ্ড ৰেভিনিউ চাৰ্টিফিকেট। আপোনাৰ খাজনাৰ ৰচিদ আপোনাৰ দিব লাগিব। হেল্ল' ভিউৱাৰ্ছ, আৰু ইয়াত চাওক কপি অফ দ্য ভোটাৰ লিষ্ট দিব লাগিব আৰু আপোনাৰ SLC চাৰ্টিফিকেট এডমিট কাৰ্ড আপোনাৰ দিব লাগিব আৰু পাছপোৰ্ট চাইজ ফটো দিব লাগিব। আৰু ইয়াত আপোনাৰ এইকেইটা আপুনি যদি থাকে তেন্তে আপোনাৰ আপলোড কৰিব পাৰিব। আৰু এইটো আপুনি অনলাইন যদি বনায় আপুনি 10 টকা পে' কৰি আপুনি বনাব পাৰিব। মই এতিয়া আপোনালোকক এপ্লাই কৰি দেখুৱাই আছোঁ কেনেকৈ আপোনালোকে ফিল আপ কৰিব। ইয়াত চাওক এপ্লাই কৰাৰ কাৰণে ইয়াত চাওক এপ্লাই নাও বুলি আছে, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো চাব পাৰিব। ইয়াত চাওক এপ্লিকেশ্যন ফৰ্ম ফৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ফৰ হায়াৰ এডুকেশ্যন। ইয়াত চাওক তলত দিয়া আছে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ বাবে আবেদন। ইয়াত চাওক আপোনাৰ প্ৰমাণপত্ৰ 14 দিনৰ ভিতৰত প্ৰদান কৰা হ'ব। এইটো এপ্লাই কৰাৰ 14 দিন পিছত আপুনি এই চাৰ্টিফিকেট আপুনি অনলাইন ডাউনলোড কৰিব পাৰিব। ইয়াত চাৰ্ভিচ টেক্স আপোনাৰ চাৰ্জ দিব লাগিব 30 টকা। হেল্ল' ভিউৱাৰ্ছ, আপুনি কি কৰিব অলপ স্ক্ৰল ডাউন কৰি ইয়াত প্ৰথমতে আপুনি ভাষা চিলেক্ট কৰিব। আপুনি এই চাৰ্টিফিকেটখন ইংলিছত বা এছামিছত বা বেংগলীত আপুনি ল'ব বিচাৰে নেকি। যদি আপুনি ইংলিছত বিচাৰে তেন্তে আপুনি ইংলিছত টেকমাৰ্কটো ৰাখি দিব আৰু ইয়াত আপোনাৰ এপ্লিকেণ্ট নেমটো দিব আৰু ফাদাৰ্ছ নেমটো দিব আৰু ইয়াত মাদাৰ্ছ নেম দিব আৰু মোবাইল নম্বৰ দিব আৰু ইয়াত আপোনাৰ জন্ম তাৰিখটো দি দিব আৰু চিলেক্টত ক্লিক কৰি আপুনি আপোনাৰ যিটো লিংগ আপুনি চিলেক্ট কৰি ল'ব। আৰু যদি আপোনাৰ পত্নী আছে তেন্তে আপোনাৰ পত্নীৰ নামটো আপুনি ফিল কৰিব আৰু যদি নাই তেন্তে আপোনাৰ ইয়াত ষ্টাৰ মাৰ্ক নাই দিব, কোনো দৰকাৰ নাই। পাছপোৰ্ট থাকিলে দিব, পেন কাৰ্ড নাম্বাৰ দি দিব। যিকেইটা আপোনাৰ ষ্টাৰ মাৰ্ক আছে গোটেইকেইটা আপোনাৰ কিন্তু ফিল কৰিব লাগিব। ইয়াত দি আছে পাৰ্মানেণ্ট এড্ৰেছ, স্থায়ী ঠিকনা। প্ৰথমতে আপোনাৰ বেলিজ দিব, মৌজা দিব, পোষ্ট অফিচ দিব, পিনক'ড দিব। ইয়াত আপোনাৰ ষ্টেট চিলেক্ট হৈ থাকিব। ইয়াত চাওক
ডিস্ট্ৰিক্ট আপোনাৰ সিলেক্ট কৰিব লাগিব সাব ডিভিজন সিলেক্ট কৰিব লাগিব সাৰ্কুল আপোনাৰ সিলেক্ট কৰিব লাগিব আৰু ইয়াত পুলিচ ষ্টেচন সিলেক্ট কৰিব লাগিব ইয়াত আপোনাৰ পুলিচ ষ্টেচন কোডটো আপোনাৰ দিব লাগিব হেল্ল' ভিউয়াৰ্স ইয়াত আপোনাৰ থকাৰ সময়সীমা যেটো আপোনাৰ 20 বছৰ পুৰণা যিকোনো ডকুমেন্টছ এটা ইয়াত ফিল কৰিব লাগিব আৰু মানটো আপোনাৰ ফিল কৰিব লাগিব আৰু ইয়াত চাওক কাৰেণ্ট এড্ৰেছ আৰু পাৰমানেন্ট যদি সেম হয় তেন্তে আপুনি এছত ক্লিক কৰিব আৰু যদি নহয় তেন্তে আপুনি নোট ক্লিক কৰিলে আপুনি ফিল কৰিব লাগিব ইয়াত আপোনাৰ বেলেঞ্চ দিব মজা দিব এই গুটিকেইটা ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি ইয়াত চাওক আপোনাৰ হায়াৰ এডুকেশ্যনটো আপুনি ইয়াত ফিল কৰিব লাগিব আৰু লাষ্ট ইয়াৰ আপুনি কিমানলৈকে শিক্ষা লৈছিলে এইটো আপোনাৰ ইয়াত ফিল কৰি দিব আৰু অলপ স্ক্ৰল ডাউন ইয়াত চাওক প্লিজ সিলেক্ট আপুনি সিলেক্টত ক্লিক কৰি ইয়েস বা নো আপুনি সিলেক্ট কৰি ল'ব ইয়াত দিয়া আছে দেশৰ কোনো অংশত আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো অপৰাধমূলক অভিলেখ বা অপৰাধমূলক কাৰ্যবিধি আছে না নাই ইয়াত আপুনি নোট ক্লিক কৰি দিব আৰু ইয়াত চাওক আপোনাৰ কিছুমান ডকুমেন্ট আপোনাৰ 500 কেবিৰ ভিতৰত আপোনাৰ আপলোড কৰিব লাগিব প্ৰথমতে আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন আপুনি স্ক্যান কৰিব স্ক্যান কৰি আপুনি ব্ৰাউজাৰ ক্লিক কৰি আপুনি আপলোড কৰি দিব লাগিব আৰু ইয়াত আপোনাৰ এড্ৰেছ প্ৰুফ এটা আপুনি এই ব্ৰাউজাৰ ক্লিক কৰি আপুনি আপলোড কৰিব লাগিব আৰু ইয়াত চাওক পূৰ্বপুৰুষৰ অসমত একেৰাহে 50 বছৰ যদি বসবাস কৰিছে 20 বছৰৰ পৰা 50 বছৰ তেন্তে আপুনি এটা নথি আপোনাৰ আপলোড কৰিব লাগিব আৰু ইয়াত আপোনাৰ ল্যান্ড ৰেভিনিউ যেটো আপোনাৰ খাজনা ৰচিদ ব্ৰাউজাৰ ক্লিক কৰি আপুনি 500 কেবিৰ ভিতৰত আপোনাৰ আপলোড কৰিব লাগিব আৰু ইয়াত আপোনাৰ সাৰ্টিফাইড কপি বা ভোটাৰ লিষ্ট আপোনাৰ ব্ৰাউজাৰ ক্লিক কৰি আপুনি আপলোড কৰিব লাগিব আৰু ইয়াত আপোনাৰ কপি অফ HSLC সাৰ্টিফিকেট এডমিট কাৰ্ড আপোনাৰ ইয়াত আপলোড কৰিব লাগিব আৰু ইয়াত আপোনাৰ পাসপোৰ্ট সাইজ ফটো এটা আপোনাৰ ব্ৰাউজাৰত ক্লিক কৰি আপুনি আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত আপোনাৰ যিকেইটা ষ্টাম্প মাৰ্ক দি আছে গুটিকেইটা ডকুমেন্ট যদি আপোনাৰ আপলোড হৈ গৈছে তেন্তে আপুনি সেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ অটোমেটিক আপোনাৰ ৰিডাইৰেক্ট কৰিব পেমেন্ট অপচনত ইয়াত আপোনাৰ 30 টকা এটা পে কৰিব লাগিব পে কৰাৰ পিছত আপুনি এটা ৰচিদ পাব তাত আপোনাৰ ৰেফাৰেন্স নাম্বাৰ থাকিব এই ৰেফাৰেন্স নাম্বাৰ দি আপুনি ষ্টেটাস চেক কৰি থাকিব আপোনাৰ 14 দিনৰ ভিতৰত আপোনাৰ PRC সাৰ্টিফিকেটখন আপুনি অনলাইন ডাউনলোড কৰিব পাৰিব মই আশা কৰো ভিডিওটো আপুনি বুজিব পাৰিছে যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা খুদিব আছে কমেন্ট কৰিব পাৰে ধন্যবাদ